বিধায়ক সুৰেন ফুকন আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আধাৰশিলা স্থাপন কৰিলে 4টাকৈ পথৰ। মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিং মৌজাত একেদিনাই বিধায়ক সুৰেন ফুকন আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আধাৰশিলা স্থাপন কৰিলে 4টাকৈ পথৰ। তিনিচুকীয়া জিলাৰ আটাইতকৈ পিছপৰা মৌজা হৈছে বুঢ়ীদিহিং মৌজা। দেশে অমৃত মহোৎসৱ উদযাপন কৰা সময়লৈকে সৰু সুৰা উন্নয়নৰ বাহিৰে বৰ্তমান সময়লৈকে বুঢ়ীদিহিং মৌজাই দেখা নাই উন্নয়নৰ ছবি। মৌজাটোৰ আটাইকেইটা বাটপথেই বৰ্তমান অৱস্থালৈকে একেবাৰে শোচনীয় হৈ আছে পুখুৰী সদৃশ গাঁত। বৰ্তমান বুঢ়ীদিহিং মৌজা আৰু মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপিৰ বিধায়ক ভাস্কৰ শৰ্মাই 2টা কাৰ্যকালৰ শাসন কৰাৰ পিছতো উন্নয়ন নাই মৌজাটোত। বিধায়ক ভাস্কৰ শৰ্মাই বুঢ়ীদিহিং মৌজাৰ উন্নয়নত সদায় পিঠি দি আহিছে বুলি অভিযোগ আছে দীৰ্ঘদিনীয়া। ৰাজ্যত সমষ্টি নিৰ্ধাৰণৰ পিছত বুঢ়ীদিহিং মৌজাৰ 5টা পঞ্চায়ত ক্ৰমে বিজুলীবন, দুৱাৰমৰা, বুঢ়ীদিহিং, ব্ৰহ্মাজান আৰু কৈলাশপুৰ পঞ্চায়তৰ অন্তৰ্ভুক্ত হয় 84 নং ডিগবৈ বিধানসভা সমষ্টিত। ডিগবৈ সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ পিছতেই বিধায়ক সুৰেন ফুকনৰ নিজা প্ৰচেষ্টাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা বিশেষ পেকেজ হিচাপে লাভ কৰা 20 কোটি টকা। ইয়াৰে আজি বুঢ়ীদিহিং মৌজাৰ 5খন পঞ্চায়তৰ 4টা মূল পথ প্ৰায় 10 কোটি টকাৰে নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে বিধায়ক সুৰেন ফুকন আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। আজিৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত প্ৰায় 5 শতাধিক স্থানীয় ৰাইজ উপস্থিত হোৱাত বিধায়ক সুৰেন ফুকন অভিভূত হৈ পৰে। ডিগবৈ সমষ্টিৰ নতুনকৈ অন্তৰ্ভুক্ত হোৱা 5খন গাঁও পঞ্চায়ত বুঢ়ীদিহিং অঞ্চলৰ মাৰ্ঘেৰিটা সমষ্টিৰ আজি দুৱাৰমৰা, বিজুলীবন, ব্ৰহ্মজান, বুঢ়ীদিহিং, কৈলাশপুৰ এই পঞ্চায়ত কেইখনত 10 কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া পথৰ আজি আধাৰশিলা ৰাখিছোঁ। আৰু ডিলিমিটেশ্যন হোৱাৰ পাছত মই এই অঞ্চললৈ আহিছোঁ। ৰাইজৰ যথেষ্ট সমস্যা আছে, বিশেষকৈ ৰাস্তা ঘাটৰ। আৰু ইতিমধ্যে আজিলৈকে মই প্ৰায় 24 বাৰ আহিছোঁ। আহি কিনে ৰাইজৰ যথেষ্ট সমস্যা দেখি মই নিজে আচৰিত হৈছোঁ। গতিকে ইয়াত কাম কৰিবলগীয়া বহু কাম আছে। আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৈছিলোঁ যে এই বুঢ়ীদিহিং অঞ্চলত ডিলিমিটেশ্যন হোৱাৰ পাছত কিন্তু যথেষ্ট সমস্যা আছে, দাদা কিবা এটা কৰিব লাগে। আৰু ঠিক তেনেমতে 20 কোটি টকা দিছিলে, তাৰে 10 কোটি টকা 5খন পঞ্চায়তত আজি 2 কোটিকৈ দিয়া হৈছে। আৰু একেবাৰে জৰাজীৰ্ণ যিটো পথত আজিলৈকে পাথৰ পৰা নাই বুলি ৰাইজে কৰিছে, গতিকে আজি তাত আধাৰশিলা কৰা হৈছে। আৰু মই আশা ৰাখিছোঁ ভৱিষ্যতে যিকেইটা বাকী থাকে নিশ্চয় পৰ্যায়ক্ৰমে ৰাস্তা নিৰ্মাণ কৰা হ'ব। বুঢ়ীদিহিং মৌজাৰ বিধায়ক নোহোৱাৰ আগতেই বুঢ়ীদিহিং মৌজাৰ উন্নয়নত বিধায়কগৰাকীয়ে আগভাগ লোৱাত বিধায়কৰ কৰ্মত প্ৰশংসা কৰিছে সকলোৱে। হয়, আপোনালোকে যি ঠাইত থিয় হৈ আছে এই গাঁওখন আচলতে ঐতিহাসিক এখন গাঁও, 1919 চনৰ। কিন্তু ইয়াৰ উন্নয়নৰ ফালে যদি চাই এটা ফপুলা স্বৰূপ ইয়াতে দেখিবলৈ পাব। উল্লেখযোগ্য কথাটো হ'ল এই যে শতবৰ্ষ গৰকা এই গাঁওখনে প্ৰথমবাৰৰ বাবে এটা দীঘলীয়া ৰাস্তা পকীকৰণৰ এটা ব্যৱস্থা কৰিছে। পপুলাজান চাৰিআলিৰ পৰা পিঠাগুটি পৰ্যন্ত 4 কিলোমিটাৰ। তো আজি এই পথ উন্মোচনী সভাখনত মানে অঞ্চলটোৰ বিশাল পৰিমাণৰ লোক ইয়াতে সমাগম ঘটিছে আৰু এটা ঐতিহাসিক মুহূৰ্ত হিচাপে চিহ্নিত হৈছে। গতিকে আমি ডিগবৈ বিধানসভা সমষ্টিৰ কৰ্মযোগী বিধায়ক সুৰেন ফুকন ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিম। তেখেতে আচলতে এই যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত মাৰ্ঘেৰিটা সমষ্টিৰ যি 5টা গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে তাৰ দায়িত্ব আচলতে তেওঁ পোৱাই নাই। 2026 চনৰ পৰাই দায়িত্ব তেওঁ লাভ কৰিব। কিন্তু দায়িত্ব লাভ কৰাৰ পূৰ্বেই তেখেতে ইয়াতে প্ৰায় 20 কোটি টকাৰ উন্নয়নমূলক কামৰ কাৰণে পুঁজি আজৰি আনিছে। গতিকে তেখেতক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিম। আজিৰ অনুষ্ঠানটোত তেখেতৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থাকি অঞ্চলটোৰ উন্নয়নৰ কাৰণে কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট, DA 365।